নমস্কাৰ স্পিয়ান সকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আজি আমি আলোচনা কৰিম এসএসসি সিএইচএছএলৰ মুকলি হোৱা বিভিন্ন পদসমূহৰ বিষয়ে তেন্তে আহক ভিডিওটো আৰম্ভ কৰো ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়া ভালদৰে বুজিব পাৰিব এই পদখিনিৰ কোৱালিফিকেশন কিমান লাগিব জবৰ স্যালাৰি কিমান হ'ব আৰু জব লোকেশন ক'ত হ'ব ষ্টাফ সিলেকশন কমিশনে সিএইচএছএলৰ পৰীক্ষা নতুনকৈ মুকলি কৰিছে পদসমূহ হৈছে লোৱাৰ ডিভিজনেল ক্লাৰ্ক জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্ট্যান্ট ডাটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড এ ডাটা এন্ট্ৰি অপাৰেটৰ ডিইও টোটাল পদ হৈছে 3131 টা ইয়াৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 18/7/2025 ইয়াৰ বাবে কোৱালিফিকেশন বিচৰা হৈছে লোৱাৰ ডিভিজনেল ক্লাৰ্ক জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্ট্যান্টৰ বাবে কেন্ডিডেট মাষ্ট have passed 12th class also known as intermediate examination from a recognized board in India to be eligible for the post কেন্ডিডেট গৰাকী ক্লাস 12 পাস কৰা হ'ব লাগিব ডাটা এন্ট্ৰি অপাৰেটৰ বাবে কেন্ডিডেট মাষ্ট have passed 12th standard in science stream with mathematics as one of the subject from a recognized board or its equivalent ডাটা এন্ট্ৰি অপাৰেটৰ বাবে কেন্ডিডেট গৰাকী ক্লাস 12 পাস কৰা হ'ব লাগিব সায়েন্স বিভাগত লগতে ম্যাথমেটিক্স তেখেতৰ সাবজেক্ট হ'ব লাগিব এজ লিমিট দিয়া হৈছে মিনিমাম 18 বছৰ আৰু ম্যাক্সিমাম 27 বছৰ লগতে এজ ইলেকশন প্ৰদান কৰা হৈছে SC ST বাবে 5 বছৰ OBC বাবে 3 বছৰ PWD বাবে 10 বছৰ PWD OBC বাবে 13 বছৰ আৰু PWD SC ST বাবে 15 বছৰ লোৱাৰ ডিভিজনেল ক্লাৰ্ক আৰু জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্ট্যান্টৰ স্যালাৰি হ'ব পে লেভেল 2 19900 পৰা 63200 ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে স্যালাৰি হ'ব পে লেভেল 4 ইয়াত স্যালাৰি হ'ব 25500 পৰা 81100 আৰু লেভেল 5 ৰ জবটোত 29200 পৰা 92300 এপ্লিকেশন ফিজ হৈছে জেনাৰেল আৰু OBC বাবে 100 টকা SC ST ওমেন এক্স সাৰ্ভিসমেন বাবে নীল হয় পেমেন্ট মোড আপোনালোকৰ অনলাইন হয় নৰ্থ ইষ্ট ৰিজনত কোড সেন্টাৰ আছে ইয়াত লিষ্টখন আছে ইটানগৰত আছে ডিব্ৰুগড়ত আছে গুৱাহাটী জুৰহাট শিলচৰ ডিমাপুৰ কোহিমা শিলং ইম্ফল সুৰচন্দ্ৰপুৰ উকৰুল আগৰতলা আইজল এইখিনি হৈছে এক্সাম সেন্টাৰ নৰ্থ ইষ্ট ৰিজনত Application starting date 23 June 2025 और लास्ट डेट 18 जुलाई 2025 ऑनलाइन फीस पेमेंट और लास्ट डेट 19 जुलाई 2025 करेक्शन डेट 21 পৰা 22 জুলাইৰ ভিতৰত আৰু ফাৰ্স্ট এক্সাম টো কন্ডাক্ট হ'ব 18 সেপ্টেম্বৰ আৰু 8 সেপ্টেম্বৰ পৰা 18 সেপ্টেম্বৰৰ ভিতৰত এখন হৈছে ইয়াৰ অফিচিয়েল নোটিফিকেশনখন মই যিখিনি কথা ক'লো গুটেখিনি ক্লিয়াৰলি মেনশন হৈ আছে এই পৰীক্ষাটো আপোনালোকৰ অনুষ্ঠিত হ'ব দুটা বিভাগত প্ৰথম টায়াৰ 1 আৰু টায়াৰ 2 টায়াৰ 1 আপোনালোকৰ কম্পিউটাৰ বেসড এক্সাম হ'ব ইয়াৰে পেপাৰখন আপোনালোকৰ ইংলিশ ল্যাঙ্গুৱেজৰ পৰা 25টা কোৱেশ্চন আহিব য'ত 2 মাৰ্ক থাকিব নেক্সট টু জেনাৰেল ইন্টেলিজেন্স ইয়াৰ বাবেও 25টা কোৱেশ্চন থাকিব ইয়াত 2 মাৰ্ক থাকিব 50 হ'ব টোটাল মাৰ্ক কোৱান্টিটিভ এপ্টিটিউডতো 25টা কোৱেশ্চন টোটাল মাৰ্ক 50 জেনাৰেল এৱাৰনেছ হৈছে 25টা কোৱেশ্চন ইয়াৰ টোটাল মাৰ্ক 50 আপোনালোকক সময় দিব 60 মিনিট আৰু পাৰ কোৱেশ্চনৰ বাবে 1.5 আপোনালোকৰ 0.50 পাৰ নেগেটিভ মাৰ্কিং থাকিব আৰু সেকেন্ড পেপাৰখন আপোনালোকৰ হ'ব ম্যাথমেটিক্সৰ ম্যাথমেটিক্যাল এবিলিটি ৰিজনিং এণ্ড জেনাৰেল এৱাৰনেছ ইয়াত 30টা কোৱেশ্চন থাকিব ম্যাথমেটিকৰ আৰু ৰিজনিংৰ 30টা থাকিব টোটাল 60টা থাকিব আৰু মাৰ্কস থাকিব 180 মাৰ্ক প্ৰতিটো কোৱেশ্চন 3 মাৰ্ক থাকিব ইয়াত 2 ঘণ্টাত আপোনালোকৰ প্ৰথম পৰীক্ষাটো কন্ডাক্ট হ'ব মানে টায়াৰ 2 কম্পিউটাৰ টেষ্টৰ বাবে আপোনালোকৰ ইয়াত 15টা নম্বৰ থাকিব 3 মাৰ্কে 45 মাৰ্ক আৰু লাষ্টত হৈছে আপোনালোকৰ সিলেকশনত সেকশন 4 ত স্কিল টেষ্ট হ'ব টাইপিং টেষ্ট হ'ব ইয়াত আপোনালোকৰ 15 মিনিটত টাইপ কৰিব লাগিব আপোনালোকে ইমানখিনি আছিল এসএসসি সিএইচএছএল মুকলি হোৱা নিম্ন বৰ্গৰ কেৰাণী কনিষ্ঠ সচিবালয়ৰ সহায়ক প্ৰৱেশ পদ অপাৰেটৰ পদখিনি এটা ডিটেইল ডিসকাশন আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পালে যদি ভিডিওটো চাই অলপ লাভজনক হ'ল হৈছে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ